তৌহিদৰ ইম্পৰ্টেন্স কি হয় ইছলামত? এটা গুনাহ এনেকুৱা আছে যদি কোনোবাই দুনিয়াত থাকোঁতে মাফ কৰাই নলয়, আখিৰাতত কিয়ামতৰ দিনা আল্লাহে কেতিয়াও মাফ নকৰে। সেইটো হৈছে শিৰ্ক, আল্লাহৰ লগত কাৰোবাক শৰীক কৰা। তাৰ বাহিৰে যিয়ে গুনাহ হওক আল্লাহ তাআলাই যাৰ কাৰণে বিচাৰে মাফ কৰি দিয়ে। মুছলিম শৰীফত আহিছে, যদি মোৰ বান্দাই জমিন আৰু আসমানৰ মাজৰ সকলো ঠাই গুনাহেৰে পৰিপূৰ্ণ কৰি দিয়ে, বাট সি যদি শিৰ্ক কৰা নাছিলে, দেন মই তাৰ লগত মাগফিৰাতৰ সৈতে মুলাকাত কৰিম, আল্লাহে কৈছে। Shirk is the most sensitive issue in the sight of Allah subhanahu wa ta'ala. এই ইউনিভাৰ্সখন যেন ক্ৰিয়েট হৈছে, কিহৰ কাৰণে হৈছে? ইয়াৰ উদ্দেশ্য কি হয়? তৌহিদ, একত্বতাবাদ, এক ঐশ্বৰিকবাদ। আম্বিয়া দুনিয়াত কিহৰ কাৰণে আহিছিলে? আল্লাহৰ নবীৰ ঘৰৰ পৰিয়ালে আহলে বেইতে কিহৰ কাৰণে কুৰবানী দিছিলে? হুছেইন ইবনে আলীয়ে নিজৰ মূৰ মুবাৰক যেন কুৰবান কৰিছিলে, কিহৰ কাৰণে কৰিছিলে? নিজৰ নাম কমাবৰ কাৰণে কৰিছিলে? নহয়, আল্লাহক চিনি পোৱাৰ কাৰণে কৰিছিলে। তৌহিদৰ ইম্পৰ্টেন্স আল্লাহৰ ওচৰত ইমান বেছি, যাৰ কাৰণে আল্লাহে আল্লাহৰ অতিকৈ মৰমৰ নবী ৰসুলসকলক মিটি যোৱাটো, কুৰবান হোৱাটো পছন্দ কৰিছিলে, কিন্তু তৌহিদ মিটি যোৱাটো পছন্দ কৰা নাছিলে। তৌহিদ ইমান বেছি ইম্পৰ্টেন্ট হয়, একত্বতাবাদ ইমান বেছি ইম্পৰ্টেন্ট হয় ইছলামত। আল্লাহে তেওঁৰ মাহবুব নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানুহৰ হতুৱাই পাথৰ খোৱা দেখিছে, তেজ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোতা পৰ্যন্ত ভৰি যোৱা দেখিছে। ইমাজিন কৰক, যি আল্লাহে তেওঁৰ হাবিবক সৰু সৰু ল'ৰা ছোৱালীৰ হতুৱাই পাথৰ খোৱা দেখিছে, দেন আমি গম পাব লাগে ইয়াৰ কজটো কিমান বেছি ইম্পৰ্টেন্ট হয়, কিমান বেছি ডাঙৰ হয়। আৰু সেইটো কি হয়? তৌহিদৰ কজ।